নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিঅ' লৈ আহিছো আসাম পুলিচ ৰিক্ৰুটমেন্ট 2025 যদিহে আপোনালোকে অসম আৰক্ষীত অনলাইন আবেদন কৰোতে অজানিতে কিছুমান যদি ভুল কৰিছে এপ্লাই কৰোতে এই ভুলৰ শুধৰণি কেনেকে কৰিব বহু কেণ্ডিডেটে মোক মেছেজ কৰি আছে যে দাদা মই অসম পুলিচত অনলাইন আবেদন কৰোতে মোৰ মাৰ নাম ভুল হৈ গল দেউতা নাম ভুল হৈ গল মোৰ নিজৰ নাম ভুল হৈ গল জেন্ডাৰ ভুল হৈ গল ডেট অফ বাৰ্থ ভুল হৈ গল এই ভুলৰ শুধৰণি কেনেকে কৰিব যদিহে আপোনালোকে ভুলৰ শুধৰণি নকৰি সাবমিট কৰি দিয়ে তেতিয়াহলে আপোনালোকে পাছত পস্তাব লগা হ'ব পাৰে কাৰণ যেতিয়া ইন্টাৰভিউ দিবলৈ যাব ইন্টাৰভিউ দিয়া সময়ত ডকুমেন্টস বিলাক চেক কৰিব ডকুমেন্ট বিলাক চেক কৰোতে যদি আপোনালোকৰ মিল নাথাকে সকলো ডকুমেন্টস বিলাকৰ লগত তেতিয়াহলে আপোনালোকক ৰিজেক্টেড কৰি দিয়া হ'ব মানে ইন্টাৰভিউ দিবলৈ নেপায় এই বিষয়ে আপোনালোকে গম পালে যদিহে আপোনালোকে অসম আৰক্ষীত অজানিতে কিছুমান ভুল কৰিছে সেই ভুলৰ শুধৰণি কেনেকে কৰিব এই ভিডিঅটো যদি আপোনালোকে সমাধান পাই যাব চিন্তা কৰিব কোনো কাৰণ নাই আপোনালোকৰ বাবে সমাধান লৈ আহিছো ভিডিঅটো আপোনালোকে সকলোকে চাই থাকিব সকলো বিলাকৰ ডিটেইলছ মই আপোনালোকক এই ভিডিঅটো জৰিতে জনাম আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এসএসসি জিডি কনস্টেবল 2026 ৰ ৰিটেন এক্সাম আৰু আসাম পুলিচৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা ইবুক বনোৱা হৈছে আসাম পুলিচৰ ইবুকখনত কমপ্লিট সিলেবাস আসামিজ এণ্ড ইংৰাজী মাধ্যমত দেখিবলৈ পাব 6000 কোৱেশ্চন এনসাৰ 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল 6000 কোৱেশ্চনস কমপ্লিট সিলেবাস ওপৰত বনোৱা হৈছে ইয়াৰ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যমত পাব যদি লব বিচাৰে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি নম্বৰৰ স্ক্ৰিনশ্বট দি দিব লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব আৰু যদি আপোনালোকে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষত যদি অসমীয়া মাধ্যমৰ ৰিটেন এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন ইবুক বনোৱা হৈছে এই ইবুকখনত 2024 তে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ আৰু 2025 তে হোৱা কোৱেশ্চন পেপাৰ এনসাৰ সমূহ আপোনালোকে এই ইবুকখনত 3500 প্লাস কোৱেশ্চন এনসাৰ দেখিবলৈ পাব অল সাবজেক্ট কমপ্লিট সিলেবাস ওপৰত বনোৱা হৈছে যদি আপোনালোকে এই ইবুকখনৰ লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 190 এসএসসি জিডি ইবুকখনৰ দাম হৈছে 190 আসাম পুলিচখনৰ দাম হৈছে 199 যদি লব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি WhatsApp যোগেদি আপোনালোকে মেছেজ দি দিয়ক বা স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এটা মেইন কথাটো হল যদিহে আপোনালোকে অসম আৰক্ষীত অনলাইন আবেদন কৰোতে অজানিতে যদি কিছুমান ভুল কৰিছে সেই ভুলৰ শুধৰণি কেনেকে কৰিব তাৰ বাবে সমাধান লৈ আহিছো চিন্তা কৰিব কোনো কাৰণ নাই প্ৰথম অপচনটো হৈছে যদিহে অসম আৰক্ষীত এপ্লাই কৰোতে যদি কিছুমান ভুল হৈছে সেই ভুলৰ বাবে ফাৰ্স্ট টাইম আপোনালোকে কল কৰিব লাগিব 9707336765 এই নম্বৰটো আপোনালোকে এবাৰ কন্টাক্ট কৰি খুদিব যে মোৰ এনেকুৱা ভুল হল সেই ভুলৰ শুধৰণি কেনেকে কৰিম তেওঁলোকে আপোনালোকক ৰেসপন্স দিব কি কৰিবলৈ দিব তেওঁলোকে ধুনিয়াকৈ বুজাই দিব তাৰ পিছত যদি তেওঁলোকে শুধৰণি কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকক মেইল কৰিবলৈ দিব slprb.assam25226@gmail.com এই মেইলটোত আপোনালোকে মেইল কৰিব লাগিব আপোনালোকৰ যিটো ভুল হৈছে সেই ভুলৰ শুধৰণিৰ কাৰণে আপোনালোকে ধুনিয়াকৈ লিখি দিব যে আমুক আমুক ভুল হৈ গল এপ্লিকেশন আইডি দি দিব মোবাইল নম্বৰ ডেট অফ বাৰ্থ দি দিব আৰু যিটো ভুল হৈছে সেই ভুলৰ কাৰণে আপোনালোকে ধুনিয়াকৈ লিখি দিয়াৰ পিছত আপোনালোকে ৰিকুৱেষ্টটো পঠিয়াই দিব তেওঁলোকে হয়তো চাব চাই পিনে আপোনালোকৰ এপ্লিকেশনখন আপোনালোকক শুধৰণি কৰি দিব এই বিষয়ে আপোনালোকে গম পালে প্ৰথমতে আপোনালোকে এই নম্বৰটোত কন্টাক্ট কৰিব কন্টাক্ট কৰি যদি তেওঁলোকে সমাধান নিদিয়ে তেতিয়াহলে আপোনালোকক ক'ব যে মেইল কৰিবলৈ আৰু সেই মেইলত যোগেদি আপোনালোকে ৰিকুৱেষ্ট পঠিয়াব পাৰিব যে আপোনালোকৰ যিটো ভুল হল এই ভুলৰ শুধৰণিৰ বাবে আপোনালোকে ৰিকুৱেষ্ট পঠিয়াব পাৰিব slprb.assam2526@gmail.com ত আপোনালোকে মেইল যোগেদি আপোনালোকে শুধৰণিৰ বাবে আপোনালোকে পঠিয়াব পাৰিব আৰু নেক্সট সেকেন্ড অপচনটো হৈছে এতিয়া মেইন ইয়াতে সেকেন্ড অপচনটো ইয়াতে উল্লেখ আছে যে আপোনালোকৰ যদি কিছুমান ভুল কৰিছে সেই ভুলৰ বাবে edit option মানে edit option will be available for 5 days from the last date of submission of online application আপোনালোকৰ যেতিয়া অনলাইন আবেদন শেষ হ'ব 16 জানুৱাৰী 2026 তাৰে পিছদিনাখন edit optionৰ বাবে আপোনালোকৰ লিংক মুকলি কৰি দিয়া হ'ব তাৰে 5 দিনৰ বাবে লিংক মুকলি কৰি দিয়া হ'ব তাতে আপোনালোকে এডিটো কৰি ল'ব পাৰিব যিটো আপোনালোকৰ ভুল হৈছে তাৰ বাবে আপোনালোকে ওয়েট কৰি নাথাকিব হে লাষ্ট 5 দিনৰ কাৰণে আপোনালোকে ওয়েট কৰি নাথাকিব তাৰ বাবে আগতীয়াকে আপোনালোকে অসম পুলিচৰ এই মেইলটোত আপোনালোকে মেইল কৰি দিব এই বিষয়ে আপোনালোকে গম পালে slprb.assam2526@gmail.com এই মেইলটোত আপোনালোকে মেইল কৰি পঠিয়াই দিয়ক যে আপোনালোকৰ যেটো ভুল
হৈছে সেই লাষ্টত 5 দিনৰ কাৰণে আপোনালোকে ৱেইট কৰি নাথাকিব এই বিষয়ে আপোনালোকে গম পালে আৰু মই আপোনালোকক এই বিষয়ে যেতিয়া ভিডিঅ' বনাইছিলো এপ্লাই কৰা ভিডিঅ' তাতে মই আপোনালোকক বাৰে বাৰে কৈছো যে আপোনালোকে ভালকে শুদ্ধভাৱে এপ্লাই কৰিবলৈ চেষ্টা কৰক খৰধকে আপোনালোকে এপ্লাই নকৰিব ইতিমধ্যে আমাৰ চেনেলৰ তৰফৰ পৰা এটা ভিডিঅ' দিছো যে অসম পুলিচৰ অনলাইন আবেদন নিজৰ ঘৰতে বহি এপ্লাই কৰিব পাৰিব দোকানত গৈ পিনে হয়তো খৰধকে এপ্লাই কৰে কাৰণ বহু কেণ্ডিডেট হয়তো এপ্লাই কৰিবলৈ ৰখি থাকে দোকানীজনে পটাপট এপ্লাই কৰি দিয়ে পটাপট এপ্লাই কৰা পিছত আপোনালোকৰ সেই কেণ্ডিডেটজনৰ প্ৰেছাৰ বাঢ়ি যায় কিবা এটা ভুল কৰি পঠিয়াই দিয়ে মাথাটো নষ্ট কৰি পেলাই সেইকাৰণে আপোনালোকে পৰাপক্ষত অসম পুলিচত আবেদন কৰিবলৈ হ'লে ঘৰতে ধুনীয়াকৈ আবেদন কৰিব পাৰিব আৰু যদি ঘৰত আবেদন কৰিব নোৱাৰে তেতিয়াহ'লে অনলাইন দোকানত যাব দোকানত যাওঁতে ধুনীয়াকৈ আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰা আগতে লেপটপ বা কম্পিউটাৰ আগত ধুনীয়াকৈ আপোনালোকে চাই থাকিব যে আপোনালোকে কিবা ভুল হৈছে নেকি আৰু পিভিকৈ এপ্লিকেশ্যন ফৰ্মখন এবাৰ চাব ধুনীয়াকৈ পিভিকৈ এবাৰ এপ্লিকেশ্যন ফৰ্মখন ধুনীয়াকৈ চাব যদি কিবা ভুল হৈছে এডিট কৰি ল'ব এইটো বিষয়ে আপোনালোকে গম পালে বাৰে বাৰে আপোনালোকে এইবিলাক ভুল কৰি কেতিয়াও নাথাকিব এইটো বিষয়ে আপোনালোকে গম পাইছে আগত বহু কেণ্ডিডেটৰ হয়তো এনেকুৱা ধৰণৰ ৰিজেক্টেড হৈ গৈছে আৰু এইটো এটা কথা মই আপোনালোকক জনাই দিছো যে বহু কেণ্ডিডেটৰ হয়তো এপ্লিকেশ্যন ফৰ্মখন সাবমিট মাৰিলে সাবমিট মাৰাৰ পিছত তেওঁলোকৰ হয়তো ভুল হৈ গ'ল ভুলৰ পিছত তেওঁলোকে আকৌ এটা ৰিক্ৰুইটমেণ্ট আইডি বনাই লয় বেলেগ ডিফাৰেণ্ট মোবাইল নম্বৰ দি সেনেকুৱা ধৰণৰ ভুল কৰিলে আপোনালোকৰ এপ্লিকেশ্যন আইডিটো একেবাৰে ৰিজেক্টেড কৰি দিব কাৰণ ডাটাবিলাক ছেভ হৈ থাকিব না ডাটাবিলাক ছেভ হৈ থাকিব ৰিক্ৰুইটমেণ্ট আইডিটোহে আপোনালোকৰ চেঞ্জ থাকিব সেইবাবে আপোনালোকে এইবিলাক ভুল নকৰিব কাৰণ ভুলৰ শুধৰণিৰ বাবে আপোনালোকৰ টোল ফ্ৰী নাম্বাৰ ইয়াতে দিয়া আছে এইবিলাকত আপোনালোকে কণ্টেক্ট কৰিব ইমেইল আইডিও দিয়া আছে ইমেইল আইডিত কণ্টেক্ট কৰিব নাইবা আপোনালোকৰ এপ্লিকেশ্যন লাষ্ট ডেটৰ 5 দিনৰ লাষ্ট ডেট দিনা পিছত 5 দিন আপোনালোকৰ টাইমিং দিয়া হ'ব এডিট অপশ্যনৰ কাৰণে তেতিয়াও আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব কিন্তু এপ্লাই কৰোঁতে সাৱধান ভালকৈ আপোনালোকে কৰক যাতে চিন্তা কৰি থাকিব লগা কোনো কাৰণ নাই সো এইটো আছিলে আপোনালোকৰ বাবে সমাধান লৈ আহিলো যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে কিছুমানে হয়তো এনেকুৱা ধৰণৰ ভুল কৰিছে তেওঁলোকে ভুলৰ শুধৰণিৰ বাবে এই ইমেইল যোগেদি মেইল কৰিব পাৰিব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ